শুনজনী কি কৰি আছ? টেবুলখন সামৰি আছো মা। গৃহস্থ মানুহ আছেনে? গৃহস্থ মানুহ ঘৰত আছেনে? ওলাই আহক আকৌ। কোন আহিছেনো? ৰ'বচোন গৈ আছো। কোন আহকচোন ভিতৰলৈ সোমাই। ৰ'বচোন দেই। খবৰ এটাকে দিবলৈ আহিছিলে। মোৰ ল'ৰাটোৱে চাকৰি পালে নহয়। চাকৰি কৰিব বুলি কিবা কথা এটা শুনিছিল নহয়। পালে নে পিছে চাকৰিটো? শুনজনী ৰমলাখ আহিছে, ওলাই আছোন। মা গৈ আছো ৰবা। খুৰী আপুনি কেতিয়া আহিলে? শুই কৰি আহিলা নহয়। পিছে কি কৰি পেলাই বিয়াখনকে পাতি দিবা। বয়সটোহে গৈ আছে, বিয়াখনকে পাতি লওঁ। মই পঢ়ি আহিছোহে। লগালগটো ক'ত চাকৰি? এতিয়াও মোৰ বহুত সপোন বাকী আছে আৰু মোৰ বিয়াৰ কথা, জীৱনৰ কথা চিন্তা কৰিব পৰা বয়স মোৰ ধুনীয়াকে হৈছে। আপোনাৰ ছোৱালীজনীৰ লগত কথা এটা পাতিছিলো। বয়সটো পঢ়ি পঢ়ি গৈহে আছে। বিয়াখনকে পাতি দিয়ক। আপোনাৰ কথাটো ঠিকেই বাৰু। তাকে ভাবি চিন্তি লওঁ, সিদ্ধান্তটো ল'ব লাগিব। কি আলোচনা কৰি আছা গোটেইখিনি? তুমি কেতিয়া পালাহি? আপোনালোকে ছোৱালীজনীয়ে একো ক'বই নোৱাৰে। একদম আপোনালোকৰ যিহে লাভত তেজপাতকে আহে। ইমান ডাঙৰ স্কুলত পঢ়িব, কলেজত পঢ়ি আহিছেগে। তাৰ মানুহক সন্মানে কৰিব জানে, কথাই ক'ব জানে। অকণমান শিকাব দেই। আমাৰ ছোৱালী আমাৰ কথা, আমাৰ মাজত সোমাবলৈ আপুনি কোন হয়? আপোনালোকৰ নিচিনা মানুহৰ কাৰণে বহুতো ছোৱালীয়ে নিজৰ সপোন পূৰণ কৰিব নোৱাৰা হৈছে। শুনজনী, তোমাৰ সপোন তুমি নিজে পূৰণ কৰা। আমি তোমাৰ লগত সদায় আছো। সমাজত এনেকুৱা বেয়া কথা কোৱা মানুহ থাকিব। আমি সেইবোৰৰ কথা শুনি কেতিয়াও পিছ পৰি যাব নালাগে। তুমি ঠিকেই কৈছা। তোমালোকৰ নিচিনা মা দেউতা বুজি পোৱা থাকিলে আমাক আৰু কি লাগে। এতিয়া মই ভালকৈ কিবা এটা কৰি এই মানুহবিলাকক দেখুৱাব লাগিব যে আমি ছোৱালীবোৰ কেৱল জন্ম হৈ বিয়া পাতি যাবলৈকে জন্ম হোৱা নাই। আমি কিবা এটা কৰি নিজৰ ভৰিত থিয় দি মা দেউতাক সুখী কৰিহে বিয়া পতা কথা ভাবিব পাৰিম।